মাতৃভাষাই প্ৰাণ, মাতৃভাষাই মান। 1918 চনত স্থাপিত হোৱা বালিহিটা প্ৰাথমিক বিদ্যালয়ৰ শতবাৰ্ষিকী অনুষ্ঠান। ওদালগুৰি খৈৰাবাৰী শতবৰ্ষ গৰকা অগ্ৰণী শিক্ষানুষ্ঠান বালিহিটা প্ৰাথমিক বিদ্যালয়ত শনিবাৰৰ পৰা আৰম্ভ হোৱা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হ'ল। লগতে দেখা গ'ল প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ উপস্থিতিৰ উখল মাখল পৰিৱেশ। প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ মিলনভূমিত পৰিণত হৈছে বালিহিটা প্ৰাথমিক বিদ্যালয়। তদুপৰি কাৰ্যসূচী অনুসৰি সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে বড়ো, ৰাভা, কোচ, শৰণীয়া আদিকে ধৰি লোকনৃত্যৰ সমাহাৰ ঘটে অঞ্চলটিত। ইপিনে শতবৰ্ষ গৰকা বিদ্যালয়ত প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহ আৰু প্ৰাক্তন শিক্ষাগুৰুৰ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। লগতে সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হয়। অনুষ্ঠানত ৰাভা, জেং বিহু, শৰণীয়া নৃত্য, আধুনিক নৃত্যৰ লগতে গীত মাত, কৌতুক অনুষ্ঠিত হয়। কণ কণ ছাত্ৰ ছাত্ৰীৰ এই অনুষ্ঠানত দৰ্শকৰ ভিৰ দেখিবলৈ পোৱা যায়। শতবৰ্ষ গৰকা বিদ্যালয়ৰ এই অনুষ্ঠানত প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে কি ক'লে শুনোৱা হওক। স্কুলৰ আজি প্ৰাক্তন ছাত্ৰী হৈ গৌৰৱান্বিত হৈছোঁ। শতবাৰ্ষিকী অনুষ্ঠান পাই আমি বালিহিটা নিবাসী হৈ বহুত আনন্দিত হৈছোঁ। অৰ্থনৈতিক বাজেটৰ ওপৰত আমি যিমানখিনি চেষ্টা কৰিছিলোঁ সেইখিনি কৰিব পাৰিছোঁ। আমি যিমানখিনি কাৰ্যসূচী লৈছোঁ যেনেকৈ নহওক সেই কাৰ্যসূচীখিনি আমি সফল কৰিব পাৰিছোঁ। এতিয়ালৈকে আমি এটা সামৰণি অনুষ্ঠানটো এটা সাফল্যমণ্ডিত হওক আৰু ৰাইজৰ আশীৰ্বাদ পাওক। লগতে মই আপোনালোকৰ প্ৰাক নিউজকো এই কভাৰেজ দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰি প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহত বিশিষ্ট গল্পকাৰ মনোৰমা দাস, লোমচাৰ দৈমাৰীৰ লগতে বহু প্ৰাক্তন ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। শতবৰ্ষ গৰকা এই অনুষ্ঠানত ওদালগুৰি জিলাৰ উপায়ুক্ত দিলীপ কুমাৰ দাসে স্মৃতিগ্ৰন্থ বালিচন্দা উন্মোচন কৰে। লগতে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট লেখক, বুদ্ধিজীৱী ময়ূৰ বৰা, খাম্ফা বৰগয়াৰী, লোমচাৰ দৈমাৰীৰ লগতে বহু ব্যক্তি উপস্থিত থাকে। গড়েশ্বৰৰ পৰা ৰঞ্জিত ৰাজবংশী, ভেৰগাঁৱৰ পৰা পৱন নাথৰ ৰিপৰ্ট, প্ৰাগ নিউজ।